সৰ্থেবাৰী বনিয়াকুছিৰ পিতল শিল্পী হৰিদাস দাসৰ হাতত প্ৰাণ পাই উঠিল প্ৰায় 7 ফুট ওখ আৰু 70 কেজি ওজনৰ এখন বৃহৎ আকাৰৰ গুৰু আসন। পোনপ্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে বটদ্ৰৱা থানত নিজ হাতে স্থাপন কৰিছিল গুৰু আসন আৰু পৰৱৰ্তী সময়ত বিভিন্ন সত্ৰ নামঘৰসমূহত গুৰু আসন স্থাপন কৰা হৈছিল। সৰ্থেবাৰী বনিয়াকুছি গাঁৱৰ হৰিদাস দাস নামৰ এগৰাকী পিতল শিল্পীয়ে সাজি উলিয়ালে এখন বৃহৎ আকাৰৰ গুৰু আসন। সুদীৰ্ঘ ৩৮ বছৰ ধৰি পিতল শিল্প কৰ্মৰ লগত জড়িত হৈ পৰা পিতল শিল্পী হৰিদাস দাসে নিৰ্মাণ কৰি উলিয়ালে 7 ফুট ওখ আৰু 70 কেজি ওজনৰ এখন গুৰু আসন। জানিব পৰা এই গুৰু আসনখন নিৰ্মাণ কৰোঁতে প্ৰায় 2 মাহ সময়ৰ মূৰত সময় হয় গুৰু আসনখন। এইদৰে হৰিদাসে বৃহৎ আকাৰৰ বিভিন্ন পিতলৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা দেখা যায়। জানিব পৰা BTAT অঞ্চলৰ ঢেকীফুটাত থকা শ্যামৰাই সত্ৰত স্থাপন কৰিব এইখন পিতলৰ গুৰু আসন। এই গুৰু আসনখনৰ আনুমানিক মূল্য প্ৰায় 250 টকা হ'ব বুলি মন্তব্য শিল্পী হৰিদাস দাসৰ। আজি 2 মাহ এৰা নেৰা ধৰি মোটামুটি আপোনাৰ ৰাতি দিনে কাম কৰিছোঁ। এইখন যাব শ্যামল সত্ৰ, এই লতিবাৰীৰ ওচৰত ঢেকীফুটা গাঁওখনত তাত যাব। কিমান ওজন কিমান আছে? এইখনৰ ওজন 70 কেজিৰ ওপৰতে হ'ব। 2-1 কেজি 70 প্ৰায় একুৰেট মানে ক'ব নোৱাৰি। 70 কেজিয়ে মানে আশে পাশে হ'ব। ওখটো 6.5 ফুট আছে। ইয়াৰ লগতে বিভিন্ন সামগ্ৰী আপুনি তৈয়াৰ কৰে? হয়, ইয়াৰে লগত মই বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছোঁ। মানে আজিলৈকে মই পিতলৰ ট্ৰেইন, শৰাইঘাট, ব্ৰিজ, প্ৰতিমূৰ্তি এইবিলাক বিভিন্ন আইটেম, মহাত্লকৰ মূৰ্তি, নতুন নতুন ডিজাইনৰ বহুত প্ৰডাক্ট বনোৱা হৈছে আজিলৈকে। এইখন অকলে বনাইছে নে লগত কোনোবা আছে? লগত 2জন আছে আৰু লগত 2জন শ্ৰী ধীৰাজ দাস আৰু ৰাহুল দাস। তাহোঁনজনে মোৰ সহকাৰী হিচাপে মোৰ লগত কাম কৰি আছে। মূল্য এনে আনুমানিক মূল্য কিমান মান হ'ব? এইখন আনুমানিক মোটামুটি 2.5 লাখ মান পৰিব আৰু। নিউজ ডেস্ক ৰিপৰ্ট K News 7।